খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বৰদিনলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত শিৱসাগৰতো অনুষ্টুপীয়াকৈ হ'লেও বৰদিন উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে। যিহেতু এইবাৰ অসমীয়াৰ হিয়াৰ মুঠৰ জুবিন গাৰ্গৰ দেহাৱসান হ'ল যোৱা 19 ছেপ্টেম্বৰত, সেয়ে এইবাৰ পূৰ্বৰ দৰে আনন্দ উৎসাহ নাই। আৰু ইয়াত যি 1845 চনতে প্ৰতিষ্ঠা কৰা গীৰ্জাঘৰ আছে, সেই বেপ্টিষ্ট মণ্ডলীৰ নিৰ্দিষ্ট কমিটিয়েও এইবাৰ পূৰ্বৰ দৰে বিশেষ উলহ মালহেৰে বৰদিন উদযাপন নকৰাৰ সিদ্ধান্ত লৈছিলে। কিন্তু তাৰ মাজতে কম পৰিমাণে হ'লেও ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ইয়াত দুই একে তেওঁলোকে প্ৰয়োজনীয় কিছু সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছে। যিয়ে নহওক, আমি এই বিষয়ে জানিব বিচাৰিম এইবাৰ মাজত মাত্ৰ এটা দিন বৰদিনলৈ কেনেকুৱা চলিছে, ইয়াত আপোনালোকৰ ইয়াত কি কি উপলব্ধ? গোটেই বস্তু উপলব্ধ আছে। জুবিন দাৰ কাৰণে অলপ ঠাণ্ডা আছে। এইবাৰ কি কি আছে ইয়াত? ইয়াত খ্ৰীষ্টমাছ ট্ৰি আছে, অৰ্ণামেণ্টছ আছে, মালা আছে, পম আছে, গোটেই বস্তু আছে। মানে বিক্ৰী বাৰ্তা কেনেকুৱা? অলপ ঠাণ্ডা আছে। এইবাৰ কি কি এনে কিবা বিক্ৰী হৈছে? অলপ হৈছে। খ্ৰীষ্টমাছ ট্ৰি হৈছে, অৰ্ণামেণ্টছ হৈছে, মালাবিলাক হৈছে। হয়, মই আৰু আন এখন বিপণীলৈ যাম। ইয়াত মালা, তেনেধৰণে বিভিন্ন প্ৰকাৰৰ লাইট আছে, ইয়াৰ উপৰিও টুপি আছে। মই এই যিবিলাক দেখিছে শিৱসাগৰৰ পদপথৰ উপৰিও বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান আছে। মই এই সন্দৰ্ভত জানিব বিচাৰিম ইয়াতে। দাদা অকণমান ওচৰলৈ আহিব। এইবাৰ কেনেকুৱা পৰিৱেশ? নাই, এইবাৰ ইমান হোৱা নাই এতিয়ালৈকে, কিন্তু দুদিন পাব পাৰোঁ বুলি আশা ৰাখিছোঁ। মাজত এটা দিন বাকী আছে এতিয়ালৈকে। কালি পৰহিলৈকে চেল হ'ব লাগিলে। 24 তাৰিখে স্কুলবিলাকে প্ৰগ্ৰাম দিছে। কি কি বিক্ৰী হ'ব এতিয়া? কেপ মেক্সিমাম আৰু ড্ৰেছ বিক্ৰী হ'ব, গছ বিক্ৰী হ'ব। এতিয়ালৈকে কি কি বিক্ৰী হৈছে? গৈছে মোটামুটি, তেনেকুৱা আগৰ নিচিনা মানে চেল পইণ্ট নাই। এতিয়া আপোনাৰ ধৰক আমি 24 তাৰিখলৈকে আশা ৰাখিছোঁ যে আমাৰ স্কুলৰ চেল আহিব। ইয়াত এইবিলাক কেনেকৈ দামবিলাক আছে আমাৰ 10 টকাৰ পৰা বস্তু ষ্টাৰ্ট আছে, ওপৰত 350লৈকে হাইয়েষ্ট চেল বস্তুৰ দাম আছে। 10 টকাৰ পৰা মিনিমাম ৰেটৰ মাল আছে। বিগত বৰ্ষসমূহতো যথেষ্ট ভিৰ থাকে। বহুত ভিৰ থাকে, কিন্তু এই 2-3 বছৰৰ পৰা মানে মাৰ্কেটটোৰ অৱস্থা বহুত বেয়া। এবাৰ জুবিন দাৰ কাৰণেতো ধৰক এটা মানুহ অলপমান হেৰিও কৰিব বিচৰা নাই যে না তেওঁ এটা 1 বছৰ যোৱাৰ পিছতে আমি পাতিম বুলি, কিন্তু অলপ চলপ সৰু ল'ৰা ছোৱালী নামানে বুলি পাতিছে। আৰু বিশেষ মানে না তেনেকুৱা চেল পইণ্ট নাই। আমি 24 তাৰিখে স্কুলবিলাকে কিবা পাতিব বুলি কৈছে, যদি পাতে অলপ ৰেছপন্স আহিব। আৰু হয়, মাজত মাত্ৰ এটা দিন বাকী, 24 ফেব্ৰুৱাৰী বাকী আছে। আজি হৈছে 24 জানুৱাৰী বাকী আছে। আজি হৈছে 23 জানুৱাৰী। আৰু আজি এনেধৰণে মই পৰিৱেশটো দেখুৱাইছোঁ। এইবাৰ তেওঁলোকে পূৰ্বতে আজি এমাহ-ডেৰ মাহ আগে জুবিন দাৰ দেহাৱসানৰ পিছতেই সিদ্ধান্ত লৈছিলে শিৱসাগৰৰ যি বেপ্টিষ্ট মণ্ডল তথা গীৰ্জাঘৰ আছে, সেই কমিটিয়ে সিদ্ধান্ত লৈছিলে যে এইবাৰ তেওঁলোকে বিশেষ আনন্দ উৎসাহেৰে এইবাৰ বৰদিন উদযাপন নকৰে। যিখিনিও 2-1 নীতি নিয়ম তেওঁলোকে পালন কৰিব, কেৰল হয়তো পৰিৱেশন কৰিব, তাৰ বাহিৰে বিশেষ কোনো জাক জমকতা এবাৰ নাথাকে। সেয়ে এবাৰ শিৱসাগৰৰ যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে, যিবিলাকত আচলতে বৰদিনত ব্যৱহাৰ কৰা যিবিলাক সামগ্ৰী আছে, সেইবিলাকো বিশেষ বিক্ৰী হোৱা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।